শান্তি স্থাপন হৈ গ'ল এতিয়া আমি কাকো ভয় কৰিবলগীয়া নাই আমি শান্তিটো সদায় লৈ যোৱাৰ কাৰণে আমি ব্যৱস্থাই কৰিব লাগিব আমাৰ মাজত মৰম স্নেহ বৰাই লৈ যোৱাৰ কাৰণে সদায় চেষ্টা কৰিব লাগিব মই শান্তিৰ কাৰণে অথুত ৰখাৰ কাৰণে সকলোকে আহ্বান জনাম জাতিটো শান্তিটো সদায় ৰাখিব পৰা যায় কিন্তু আজিৰ দিনটোত বহুতে বহু ধৰণৰ সমালোচনা কৰিছে এই ইউপিপিএল চৰকাৰ সৰি মই মানে অলপ দুআষাৰ কথা ক'ব লাগিব কিন্তু ৰাজনীতিৰ কথা ক'ব নালাগিছিল কিন্তু দুটামান কথা ক'ব লাগিব কাৰণ ইউপিপিএল চৰকাৰৰ এটা বদনাম আছে আৰু বদনাম আছে মানে বদনাম কৰিছে এই মুছলমানসকলক অস্তিত্ব ৰক্ষাৰ কাৰণে এই ইউপিপিএল চৰকাৰ কোনেও একো কাম কৰা নাই বুলি বদনাম কৰি আছে কিন্তু মই দেখা পাইছো মই নিজেই দেখা পাইছো তেখেতে যি দায়িত্ব লৈ পেলাই আমাৰ বিটিআৰখন চলাই লৈ যোৱাৰ যি দায়িত্ব লৈছে মেক্সিমাম আজি দিনটোত মুছলমান ভাইসকলৰ মাটি পাত্তা দিয়াৰ কাৰণে তেখেতে হাতত লৈছে আৰু কৰিও আছে কোনো চিন্তা কৰিব নালাগে আপোনালোকে মোক অলপ আগতে কৈ থৈছে যে ধনঞ্জয় বসুমতাৰী মই এনেকৈ যাব নোৱাৰিলো আপুনিয়ে যাওক মাত্ৰ আপুনি এটাই কথা ক'ব কোনো চিন্তা কৰিব নালাগে নিশ্চিন্ত থাকক আমি কাকো এভেকশ্যন নকৰোঁ আমি বৰঞ্চ মাটি দিয়াৰ কাৰণে ব্যৱস্থাই কৰিম তেনেকৈ কথা মোক জনাইছে গতিকে আপোনালোকক মই এইটো জনাই থৈছোঁ আজি দিনটো কোনো মানুহক আমি উচ্ছেদ নকৰোঁ আজি দিনটোত আপোনালোকে মাটিত পাত্তা দিয়াৰ কাৰণে আমি ঠিক ঠাক কৰিহে আছোঁ যিয়ে নহওক মই ক্ষমা মাগিছোঁ মই বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ আমাৰ ইয়াত দুনিয়াৰ মানে আমাৰ ধৰ্মৰ আলোচনা কৰাৰ কাৰণে আমাৰ ধৰ্মৰ কথা শুনিবৰ কাৰণে চবে ৰেডি আছে মই সকলোলৈ এই অঞ্চলৰ যিটো আজি ধৰ্মসভা হৈছে এই ধৰ্মসভাৰ দ্বাৰাই ধৰ্মক সমাজক কি কৰিব পাৰে সমাজক কি দিব পাৰে সেইটো দিগত ভালকৈ আলোচনা কৰিব আৰু আপোনালোকে ভালকৈ শুনিব সেইটো আশা কৰি মোৰ শুভ বক্তব্য সামৰিছোঁ ধন্যবাদ খোদা হাফিজ